সুপ্ৰভাত স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল পাকিস্তানক 61 ৰানৰ ব্যৱধানত পৰাস্ত কৰি টি20 বিশ্বকাপৰ সুপাৰ 8ত প্ৰৱেশ কৰিলে টিম ইণ্ডিয়াই দেওবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা মেচত প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই বান্ধি দিয়া 176 ৰানৰ লক্ষ্য আগত লৈ 114 ৰানত আত্মসমৰ্পণ চিৰবৈৰী পাকিস্তানৰ ভাৰতৰ হৈ ঈশান কিষাণৰ দৰ্শনীয় 77 ৰানৰ ইনিংছ ভাৰতৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে আগবঢ়ালে দৰ্শনীয় 32 ৰানৰ বৰঙণি টছত জিকি বলিঙৰ সিদ্ধান্ত লোৱা পাকিস্তানে ইনিংছ আৰম্ভ কৰি ভাৰতীয় বলিং আক্ৰমণৰ আগত মূৰ তুলি থিয় দিব নোৱাৰিলে প্ৰথম অভাৰতেই হাৰ্দিক পাণ্ডিয়াই পেভিলিয়নমুখী কৰিলে পাকিস্তানী অপেনাৰক বলিং আক্ৰমণত সন্মুখৰ পৰা নেতৃত্ব ল'লে হাৰ্দিক পাণ্ডিয়াই হাৰ্দিকক সহযোগিতা আগবঢ়ালে প্ৰতিজন ভাৰতীয় বলাৰে অক্ষৰ পেটেল বৰুণ চক্ৰৱৰ্তী জসপ্ৰীত বুমৰাহ আৰু হাৰ্দিকে দখল কৰিলে দুটাকৈ উইকেট তিলক বাৰ্মা আৰু কুলদীপ যাদৱৰ জুলুঙাত সোমাল এটাকৈ উইকেট খেলত দায়িত্বশীল প্ৰদৰ্শনেৰে প্লেয়াৰ অফ দ্য মেটছৰ খিতাপ দখল ঈশান কিষাণৰ এই খেলত প্ৰথম ইনিংছত বিশেষ অভিলেখৰ গৰাকী হ'ল পাকিস্তান পোন প্ৰথমবাৰৰ বাবে টি20 আন্তঃৰাষ্ট্ৰীয় খেলত নমালে 6জনকৈ স্পিনাৰ শিৱৰাত্ৰিৰ নিশা বোকাখাতৰ ৰাজপথত দুৰ্ঘটনাত মৃত্যু হ'ল এজন লোকৰ বোকাখাতৰ বৰচাপৰিত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় স্কুটি আৰোহীৰ তীব্ৰবেগী বাছৰ খুন্দাত মৃত্যু হ'ল নুমলীগড়ৰ ওম কৰ্মকাৰৰ এই দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰে আৰক্ষীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে সুপাৰ এখনে মাৰিলে বুলি শুনিছোঁ শুনি পেলাই আমি দৌৰি মেলি আহিলোঁ ল'ৰা এজন থিয় হৈ আছে তাৰ লগৰজন আৰু এজন ডেথ হ'ল ডেথ হোৱাজন আমি শুনামতে নুমলীগড় বৰলাইনৰ হয় ওম বুলি নাম শুনিছোঁ মই এতিয়া বৰ্তমান 108 আহিছে 108 আহোঁতে ডেথ মানুহজনক উঠাই লৈ গ'ল এজন মানে ঢুকালে আৰু এজন পলাই দিলে তাৰ লগৰজন স্কুটি লাইট নাই বিনা লাইটতে এনেকৈ হেলমেট আছে হেলমেট চলাই আহোঁতে শুনামতে মহাবত চুপাৰখনে চকা উঠাই দিলে শিৱসাগৰৰ শিৱদৌলত 5 দিনীয়াকৈ আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি দেওবাৰৰ পাছত আজি সোমবাৰেও কাহিলী পুৱাৰে পৰা শিৱদৌলত অজস্ৰ ভক্তৰ সমাগম চাকি বন্তি জ্বলাই ভক্তসকলে আশীষ লৈছে দেৱাদিদেৱৰ আজি সন্ধিয়া 6:40 শিৱদৌলত অন্ত পৰিব পূজা অন্ত পৰিলেও শিৱদৌলত 18 ফেব্ৰুৱাৰীলৈ চলি থাকিব শিৱৰাত্ৰি মেলা আজি পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোঁত শিৱদৌলত পুৱাই বহু ভক্ত ওলাই আহিছে 4 দিনীয়াকৈ শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে দেওবাৰৰ পাছত আজি সোমবাৰেও কাহিলী পুৱাৰে পৰা শিৱদৌলত অজস্ৰ ভক্তৰ সমাগম হৈছে চাকি বন্তি জ্বলাই ভক্তসকলে আশীষ লৈছে দেৱাদিদেৱৰ আজি সন্ধিয়া 6:40 শিৱদৌলত অন্ত পৰিব পূজা অৱশ্যে পূজা অন্ত পৰিলেও শিৱদৌলৰ বাকৰিত 18 ফেব্ৰুৱাৰীলৈ চলি থাকিব শিৱৰাত্ৰি মেলা আৰু শিৱ পূজা উপলক্ষে জিলিকি উঠিল অসম বিধানসভা চৌহদ আটক ধুনীয়া লাইট এণ্ড ছাউণ্ডৰ জৰিয়তে জিলিকিছে এয়া অসম বিধানসভা চৌহদ নিশাৰ ভাগত আটক ধুনীয়া লাইট এণ্ড ছাউণ্ডৰ জৰিয়তে অসম বিধানসভা চৌহদৰ দৃশ্য আমি দেখুৱাইছোঁ শিৱৰাত্ৰি উপলক্ষে এনেধৰণে অসম বিধানসভা চৌহদক সজাই পৰাই তোলা হয়
অনন্য আশীর্বাদ স্বরূপ কামাখ্যা শক্তিপীঠৰো আছে এক অনন্য ইতিহাস আছে মা সতীৰ ত্যাগৰ কাহিনী পিতৃ মহাৰাজ দক্ষই শাৰী ভগৱান শিৱৰ মৰ্যাদাত আঘাত কৰাৰ ঘটনাত মৰ্মান্ত হৈ যজ্ঞকুণ্ডত প্ৰাণ ত্যাগ কৰিছিল মা সতীয়ে পত্নীৰে ত্যাগত সকলো বিফল ভগৱান শিৱই মা সতীৰ মৃতদেহ কান্ধত তুলি ভূমিও ধৰিলে ত্ৰিভুৱন শিৱৰ কৃপা সময়ৰ সুতক এই ভূমিতে কামদেৱে আগৰ ৰূপ লাভ কৰিলে আৰু এই ভূখণ্ড এই ভূখণ্ডৰ বাবে অনন্য আশীৰ্বাদ স্বৰূপ কামাখ্যা শক্তিপীঠৰো আছে এক অনন্য ইতিহাস আছে মা সতীৰ ত্যাগৰ কাহিনী পিতৃ মহাৰাজ দক্ষই শাৰী ভগৱান শিৱৰ মৰ্যাদাত আঘাত কৰাৰ ঘটনাত মৰ্মান্ত হৈ যজ্ঞকুণ্ডত প্ৰাণ ত্যাগ কৰিছিল মা সতীয়ে পত্নীৰে ত্যাগত সকলো বিফল আজিৰে পৰা পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন 4 দিনীয়া কাৰ্যসূচীৰে পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশন এই অধিৱেশনৰে দ্বিতীয় দিনা সদনত উত্থাপন হ'ব আগন্তুক বিত্তীয় বৰ্ষৰ লেখানুদান বিধানসভাৰ সমাগত নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন হ'ব লেখানুদান সদনত লেখানুদান উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত 4 দিনীয়া কাৰ্যসূচীত উত্থাপন হ'ব এখন সংশোধনী বিধেয়ক বিধানসভাত পৰিপূৰক দাবী মঞ্জুৰিও উত্থাপন কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে আমি জনাইছোঁ যে শিৱসাগৰৰ শিৱদৌলত 5 দিনীয়াকৈ আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি দেওবাৰৰ পাছত আজি সোমবাৰেও কাহিলি পুৱাৰে পৰা শিৱদৌলত অজস্ৰ ভক্তৰ সমাগম হৈছে চাকি বন্তি জ্বলাই ভক্তসকলে আশীষ লৈছে দেৱাদিদেৱৰ আজি সন্ধিয়া 6:40 শিৱদৌলত অন্ত পৰিব পূজা কিন্তু 18 ফেব্ৰুৱাৰীলৈ চলি থাকিব শিৱৰাত্ৰিৰ মেলা আমাৰ সাংবাদিক প্ৰদীপ গগৈ লাইভত আছে প্ৰদীপ গোটেই পৰিৱেশটো চাব বিচাৰিছোঁ হয় প্ৰাঞ্জল আজি শিৱসাগৰ শিৱদৌলত শিৱৰাত্ৰি মহাশিৱৰাত্ৰি পূজাৰ আজি তৃতীয়টো দিন আৰু আজি সন্ধিয়া 6:04 বজাৰ লগে লগে আজি মহাশিৱৰাত্ৰি পূজাৰ অন্ত পৰিব আৰু কিন্তু তাৰ প্ৰাকক্ষণত আজি এই ঐতিহাসিক শিৱদৌললৈ বিভিন্ন প্ৰান্তৰ পৰা দেশৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহিছে মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰি আশীষ লৈছে মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ ইয়াত পুৱাৰে পৰা লানি নিচিগা সোঁত বৈছে ভক্তৰ আৰু মই বৰ্তমান ভক্তৰ সকলৰ ভাষ্য ল'ম মহাশিৱৰাত্ৰি পূজাৰ আজি অন্তিম দিন পুৱাই আহিছে আজি কিমান সময় হ'ল অপেক্ষা কৰি আমাৰ 1.5 ঘণ্টামান হৈ গ'ল আজি মনটো বহুত ভাল লাগিছে ৰাতিপুৱা সোনকালে উঠি পূজা কৰিম বুলি আহিছোঁ এই আৰু বছৰি আহে প্ৰত্যেক বছৰ অহা হয় হয় এয়া মই দেখুৱাইছোঁ হাতে হাতে তেওঁলোকে নিৰ্মালি লৈ এনেধৰণে মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ আগবাঢ়িছে এইটো ক'ৰ পৰা আহিছে ডুমডুমাৰ পৰা আহিছে বহুত দূৰৰ পৰা আহিছে হয় কি ক'ব আজি এটা ভাল লাগিছে বহুত বছৰৰ পিছত আহিছোঁ আৰু কালিয়ে আহিলোঁ ননন্দৰ ঘৰত আছোঁ ভাল লাগিছে হয় হয় এনেধৰণে মই দেখুৱাইছোঁ বাইদেউ মই ওচৰৰে কি ক'ব আজিৰ দিনটো আজিৰ দিনটো পবিত্ৰ দিন আৰু আমি প্ৰতি বছৰে এনেকৈ আহি থাকোঁ আজিও তেখেতৰ জল ঢালিবলৈ আহিছোঁ ভাল লাগিছে হয় অনাগত দিনবোৰ যাতে শান্তি সমৃদ্ধিৰে পাৰ হয় সেই কামনাৰে আজি মহাদেৱৰ আশীষ ল'বলৈ আহিছে কোলাত কেঁচুৱালৈও আহিছে ক'ৰ পৰা আহিছে মই মৰাণৰ পৰা আহিছোঁ মৰাণৰ পৰা কি ক'ব আজি ভাল লাগিছে আহি কিন্তু মহিলাগৰাকী লাইনতে আছে আহি পোৱাহি নাই আমি পুৰুষ কম কাৰণে আমি আগবাঢ়ি আহিব পাৰিছোঁ আগৰটো আহেনে ইয়ালৈ আহোঁ
এয়া মই দেখুৱাইছো মই পৰিৱেশটো আপোনাৰ এবাৰ দেখুৱাব বিচাৰিছো। এয়া চাওক যে দুটা শাৰী কৰি দিয়া হৈছে পুৰুষ আৰু মহিলা, আৰু ইয়াতে এটা অভাৱনীয় ইয়াত ভিৰ হৈছে, যথেষ্ট ভক্তৰ সমাগম হৈছে পুৱাৰে পৰা। এই দৃশ্য মই দেখুৱাইছো। মই পুনৰ ভাষ্য ল'ম। এইটো ক'ৰ পৰা আহিছে? মই যোৰহাটৰ পৰা আহিছো। যোৰহাটৰ পৰা। কেতিয়াবা আহিলে? ৰাতিপুৱাই ওলাই আহিছো, 4টা বজাতে ওলাই আহিছো। দিনটোত ভাল লাগিছে, শিৱ মন্দিৰত পানীটো ঢালিব পাই, ভাল লাগিছে আৰু। এইবাৰ প্ৰথম আহিছে? নাই, মই আগতে সৰুতে ইয়াতে থকা, 7 বছৰ পিছত আজি আহিছো পানী ঢালিবলৈ। হয়, মই ইয়াত দেখুৱাইছো দীঘলীয়া শাৰী, যিহেতু আজি সন্ধিয়া 6 বজাৰ লগে লগে মহাশিৱৰাত্ৰি পূজাৰ অন্ত পৰিব, গতিকে তাৰ পূৰ্বেই সকলোৱে মহাদেৱৰ শ্ৰীচৰণত এনেধৰণে তেওঁ সেৱা ল'বলৈ আহিছে। এইটো ক'ৰ পৰা আহিছে? মই আমগুৰিৰ পৰা আহিছো। আমগুৰিৰ পৰা। কি ক'ব আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। এয়া ক'ৰ পৰা আহিছে? শিৱসাগৰৰ পৰা আহিলো। শিৱসাগৰৰ পৰা আহিলো। ইয়াৰে হয়, কি ক'ব? হাতত শৰাই আনিব চাগে। হয়, ভাল লাগিছে। মোৰ ফাৰ্ষ্ট টাইম হয় আজি, বিয়া হৈ ইয়াতে আহিলো, বহুত ভাল লাগিছে। হয়, এয়া মই দেখুৱাইছো শিৱসাগৰ ঐতিহাসিক শিৱদৌললৈ এনেধৰণে ভক্তৰ লানি নিচিগা সোঁত বৈছে। 1734 খ্ৰীষ্টাব্দত এই শিৱসাগৰৰ শিৱদৌল স্থাপন কৰা হৈছিলে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত, আৰু তেতিয়াৰ পৰা এনেধৰণেই বছৰি শিৱৰাত্ৰি পূজা আৰু মেলা অনুষ্ঠিত কৰি অহা হৈছে। মই কি ক'ব? হৰ হৰ মহাদেৱ। আমি হৰ হৰ মহাদেৱ খুজিবলৈ আহিছো। আজি কিমান বছৰ ধৰি আজি ভাগ চলি আছে। সমস্ত পৃথিৱীখনত তেখেতে সুন্দৰ সমাগম হৈ যে সকলোকে আনন্দময় কৰি তুলিছে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। হয়, এয়া মই দেখুৱাইছো যে হাতে হাতে এনেধৰণে তেওঁলোকে মহাদেৱৰ বাবে শৰাই আগবঢ়াবলৈ এনেধৰণে আগবাঢ়ি আহিছে। কমিটিৰ এটা সিদ্ধান্তৰ বিষয়ে ক'ব বিচাৰিছো। কালি যিহেতু মহাশিৱৰাত্ৰি 5টা বজাৰ পাছৰ পৰা লাগিছিলে, কিন্তু তেওঁলোকে কি কৈছে 7টা বজাতে মন্দিৰভাগ বন্ধ কৰি দিছে। নহয়, এয়া মই জনাব বিচাৰিছো যে বহু ভক্তৰে প্ৰাঞ্জল এটা কথা কালি কৈছে, কিয় 7টা বজাত কালি বন্ধ কৰা হ'ল। এই বিষয়ে আমি দৌল উন্নয়ন পৰিষদৰ লগত কথা পাতিছিলো, আৰু তেওঁলোকে স্পষ্ট কৰিলে যে 5:30 বজাৰ পৰা চফা কৰা হৈছিলে, যিহেতু পুৱাৰ পৰা হাজাৰ ভক্তৰ সমাৱেশ হৈছিলে। তাত চফা কৰাৰ পিছত 7 বজাৰ পৰা কালি হোম যজ্ঞ, সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে হোম যজ্ঞ কালি শিৱদৌলত কৰা হৈছিলে। যিহেতু 7 বজাৰ পৰা বৈদিক ৰীতি নীতিৰে হোম যজ্ঞ কৰা হৈছিলে, আৰু সেই হোম যজ্ঞত আচলতে মুখ্য যিসকল পূজাৰী থাকে শিৱদৌলৰ পূজাৰীসকলেহে অংশগ্ৰহণ কৰি তাত পৰম্পৰাগত ৰীতিতে সেই পূজাভাগি কৰে। গতিকে 7 বজাত বাকী ভক্তসকলৰ কাৰণে সেই সময়ত দুৱাৰ বন্ধ কৰি দিয়া হৈছিলে। গতিকে সেই কথা বহুতেই অৱগত নোহোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো স্বাভাৱিক। যি নহওক, কিন্তু আজি এনেধৰণে পুনৰ যিসকলে কালি পূজা কৰিবলৈ সক্ষম নহ'ল বা সময় মিলাব নোৱাৰিলে, বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলে, কিন্তু আজি পুনৰ আহিছে মহাদেৱৰ শ্ৰীচৰণত সেৱা আগবঢ়াবলৈ। ক'ৰ পৰা আহিছে? মই চৰগৰ পৰা আহিছো। চৰগৰ পৰা। কি ক'ব আজি? ভাল লাগিছে, মহাদেৱক সেৱা কৰিব আহিছো। চবেই মনত কামনা কৰি আহিছে কিবা এটা কিবা, সকলোৰে মনৰ আশা পূৰণ হওক তাকে আশা কৰিছো। হয়, সকলোৱে মনৰ আশা পূৰণ হওক তাকেই কামনা কৰিছো। এয়া মই পুনৰ আহিব বিচাৰিছো। বাইদেউ ক'ৰ পৰা আহিছে? লাচিত নগৰ। কি ক'ব আজি শিৱৰাত্ৰি পূজাৰ? শিৱ ধ্যান কৰিবলৈ আহিছো, উৎসৰ্গা কৰিব আহিছো, গাখীৰ ঢালিবলৈ আহিছো, মনৰ আশাবোৰ পূৰ্ণ কৰিবলৈ, আৰু দেশখনৰ কাৰণে ভাল হওক, সেইটোৱে কিমান সময় হ'ল? আমি 6:30 মানতে আহিলো, এতিয়া এইখিনি পাইছোহি। 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা যথেষ্ট যিহেতু ভিৰ, মই পুনৰ দেখুৱাব বিচাৰিছো যে এনেধৰণেই আচলতে দীঘলীয়া শাৰী, ইয়াত যথেষ্ট ভক্তৰ সমাগম যথেষ্ট বাঢ়িছে, যাৰ বাবে আচলতে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে। মই পুনৰ আহিছো। শিৱৰাত্ৰি পূজাৰ ধন্যবাদ আপোনালৈ থাকিল। কি ক'ব আজি? ভাল লাগিছে। মহাদেৱ পাৰ্বতী আজি বিয়া দিনটো আমি সকলোৱে জানো, গতিকে আমিও আহিছো মহাদেৱৰ ওচৰত নিজৰ মংগল কামনা কৰি, লগতে সমাজৰো মংগল কামনা কৰি। সকলো ভালে থাকক, আপোনালোকো ভালে থাকক। ধন্যবাদ। হয়, ক'ৰ পৰা আহিছে? মই লগত আহিছো। মোৰ মা সমানে আগতে আহিছিলো এবাৰ বাৰু, এবাৰ বহুত বছৰ মূৰত অহা বুলি ক'লেও ভুল নহয়। 2 বছৰ মানৰ মোৰ পিছত আহিছো আজি। ভাল লাগিছে, ভাল লাগিছে। পৰিৱেশটো বহুত পবিত্ৰ টাইপৰ হৈ আছে আৰু
হয়, সঁচাকৈ ক'ব লাগিব যে শিৱসাগৰ এই ঐতিহাসিক শিৱদৌলত এইকেইদিন সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু এনেধৰণে এক পৰিৱেশত সকলোৱে হাতে হাতে এনেধৰণে যি বেলপাত তেনেধৰণে শৰাই লৈ মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ আগবাঢ়িছে। মই পুনৰ কিছু বাহিৰলৈ যাম, যিহেতু তাতো দীঘলীয়া শাৰী। মই এয়া দৃশ্য দেখুৱাইছোঁ শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত। শিৱদৌলৰ এনেধৰণেই আহিছে ভক্তসকল। বাইদেউ, শিৱৰাত্ৰি পূজা বুলি আহিলে হয়, আজি শিৱৰাত্ৰি পূজা বুলি আজি চতুৰ্দশী, যিহেতু আমি আচলতে সকলোৱে নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ বা ভগৱানক অকণমান আমি আৰাধনা কৰিবৰ কাৰণে আহিছোঁ বেলপাত, পানী আৰু গাখীৰ লৈ। মনৰ আশা পূৰণ হওক, তাকে নিশ্চয় সকলোৰে মনৰ আশা পূৰণ হওক, সেইটোৱে আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ প্ৰদীপ। আজিৰে পৰা পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন। 4দিনীয়া কাৰ্যসূচীৰে পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশন। এই অধিৱেশনৰে দ্বিতীয় দিনা সদনত উত্থাপন হ'ব আগন্তুক বিত্তীয় বৰ্ষৰ লেখানুদান। বিধানসভাৰ সমাগত নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন হ'ব লেখানুদান। সদনত লেখানুদান উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। সদনত 4দিনীয়া কাৰ্যসূচীত উত্থাপন হ'ব এখন সংশোধনী বিধেয়ক। বিধানসভাত পৰিপূৰক দাবী মঞ্জুৰিও উত্থাপন কৰাৰ সম্ভাৱনা আছে। সবিশেষ জনাব আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকাৰে। হীৰক, আৰু কি কি তথ্য আছে? চোৱাক, যিহেতু বহু বিধায়কৰ বাবে আজি যিখন বিধানসভাৰ অধিৱেশন, সেই অধিৱেশনখন অন্তিম বিধানসভাৰ অধিৱেশন হ'ব। কাৰণ হয়তো ইয়াৰ পিছত যদি নিৰ্বাচন হ'ব, যিহেতু মাৰ্চ বা এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ পিছত পুনৰ বিধানসভালৈ নতুন নতুন হয়তো বিধায়ক দেখিবলৈ পোৱা যাব। আন কিছু সংখ্যকৰ বাবে এই বিধানসভা যিহেতু পুৰণি বিধানসভা হৈয়ে ৰ'ব। আৰু এই ক্ষেত্ৰত যিহেতু ক'ব বিচাৰিম যে আজিৰ পৰা যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই 4দিনীয়াকৈ যি বাজেট অধিৱেশন হ'ব, সেই তাৰে পূৰ্ণাংগ বাজেটৰ সলনি এবাৰ যিহেতু বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান বাজেট দাখিল কৰিব। আৰু কালি বিত্তমন্ত্ৰী অজন্তা নেওগে সেই লেখানুদান বাজেট দাখিল কৰিব। 4দিনীয়াকৈ যি এই বিধানসভা অধিৱেশন হ'ব, তাতে এখন সংশোধনী বিল অনা হ'ব বুলি জানিব পৰা গৈছে। আৰু যি বিধানসভাৰ 4দিনীয়া অধিৱেশন, এই অধিৱেশনক লৈ যিহেতু যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বিৰোধী যিসকল বিধায়কসকল। আৰু বিৰোধী বিধায়কসকলে প্ৰকাশ কৰিছে যে যিহেতু সময়সীমা কেৱল 4 দিন দিয়া হৈছে, তেওঁলোকে বিচাৰিছিল যে 5ৰ পৰা 6 দিন হওক। কাৰণ এই সময়ছোৱাত যিহেতু কোনো ধৰণৰ চৰকাৰী যিবোৰ ৰাইজৰ যিবোৰ প্ৰশ্ন, সেই প্ৰশ্ন উত্থাপন কৰাৰ বাবে সুযোগ নাপাব বুলি এটা কথা প্ৰকাশ কৰিছে। আজি এই বিধানসভা অধিৱেশনতে যিহেতু এআই এটাৰ এপ মুকলি কৰিব, আনিছা নামৰ যিটো এপ, সেই এপটো মুকলি কৰিব আজি। কাৰণ যিহেতু বৰ্তমান এআই প্ৰযুক্তিৰ যুগ, আৰু এআই প্ৰযুক্তিৰ যুগৰ লগত যিসকল বিধায়ক জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিসকল যাতে খাপ খাব পাৰে বা তাৰ লগতে চলিব পাৰে, সেইবাবেই এই যিটো এপ, এই এপটো মুকলি কৰা হ'ব। আৰু শাসক পক্ষৰ আজি যিহেতু বিভিন্ন ইছ্যু আছে, যিহেতু বিৰোধী কেইবাটাও ইছ্যুৰ ওপৰত মাত মতাৰ সম্ভাৱনা আছে। লগতে শাসক পক্ষৰ লগত বৰ্তমান যিহেতু গৌৰৱ গগৈৰ যিটো পাকিস্তান লিংক যিটো ইছ্যু উঠি আছে, সেই পাকিস্তান লিংকৰ যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো তথ্য যিহেতু পোহৰলৈ অনাৰ পিছতেই সেই শাসক পক্ষৰ বিধায়কসকলে সেই বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিব পাৰে বিৰোধী বিধায়কসকলক। আৰু লগতে ক'ব বিচাৰিম যে যিবোৰ আচলতে বিল এতিয়ালৈকে পাছ হোৱা নাই, বিগত 5 বছৰ ধৰি যিবোৰ বিল এই মুহূৰ্তলৈকে পাছ হোৱা নাই, সেই বিলসমূহো এই যি 4দিনীয়া যি অধিৱেশন, এই অধিৱেশনত বিশেষকৈ পাছ কৰাৰ সম্ভাৱনা আছে। আৰু এইখন যিহেতু বিধানসভাৰ অধিৱেশনে হ'ব বহু বিধায়কৰ বাবে অন্তিমখন বিধানসভাৰ অধিৱেশন। আৰু তাৰ বাবে ইতিমধ্যেই যিহেতু সকলো সাজু হৈ আছে। আৰু 9:30 বজাৰ পৰা যি বিধানসভা অধিৱেশন, সেই অধিৱেশন বিশেষকৈ আৰম্ভ হ'ব। ৰাজ্যপালৰ যি ভাষণ আছে, ভাষণৰ দ্বাৰা এই বিধানসভাৰ যি অধিৱেশন, এই অন্তিমখন অধিৱেশন, এই অধিৱেশন আৰম্ভ হ'ব। আৰু বিশেষকৈ এই যিখন অধিৱেশনত 9:30 বজাত মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকিব। আৰু সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে যে আচলতে এই অন্তিমখন বিধানসভা অধিৱেশনত আচলতে কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয়, লগতে কি ইছ্যু গুৰুত্ব লাভ কৰে, সেই বিষয়ে সকলো দৃষ্টি নিবদ্ধ হৈ আছে। আৰু বিশেষকৈ এই বিধানসভাৰ ৰাজ্যপালৰ ভাষণৰ পিছত আজি যিহেতু বিভিন্ন বিষয়বস্তু হয়তো নাথাকিব। কালি যিহেতু লেখানুদান বাজেট বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব। আৰু দাখিল কৰাৰ পিছতে এই বিষয়ে যিহেতু আলোচনা কৰাৰ সম্ভাৱনা আছে। আৰু মুঠৰ ওপৰত যিহেতু বিধানসভাৰ আজিৰ পৰা 4দিনীয়াকৈ অধিৱেশন, এই অধিৱেশন যিহেতু 9:30 বজাৰ পৰা আৰম্ভ হ'ব, তাৰ বাবে ইতিমধ্যে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে। সুধিছোঁ, কিবা সংশোধনী বিধেয়কৰ কথা আহিছে নেকি?
এখন সংশোধনী যিহেতু বিধায়ক আছে আৰু সেই সংশোধনী বিধায়কখন আজি হয়তো উত্থাপন আজি যদি নহয় হয়তো 18 তাৰিখ মানে উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু কেৱল এইবাৰ যদি এখনে সংশোধনী বিধায়ক অনা হ'ব বুলি এই মুহূৰ্তলৈকে জানিব পৰা গৈছে আৰু কিন্তু বিলসমূহ যিসমূহ আছে সেই বিলসমূহ বিশেষকৈ পাছ কৰা হ'ব বিগত সময়ত যিসমূহ বিল এতিয়ালৈকে পাছ কৰা নাছিলে সেই বিলসমূহ এই যি 4দিনীয়া যি অধিৱেশন আছে সেই 4দিনীয়া অধিৱেশনৰ সময়তে পাছ কৰা হ'ব বুলি জানিব পৰা গৈছে। প্ৰাঞ্জল, ধন্যবাদ হীৰক। বিধানসভাৰ অধিৱেশনৰ প্ৰাক্ষণত দেওবাৰে সন্ধিয়া দিছপুৰত অনুষ্ঠিত হয় বিৰোধী কংগ্ৰেছ আৰু AIDFৰ বৈঠক। বিভিন্ন ইছ্যুক লৈ অধিৱেশনত চৰকাৰক শোলঠেকত পেলোৱাৰ চেষ্টা বিৰোধীয়ে কৰিব সেই কথাখিনি আলোচনা কৰা হয়। অতি দুৰ্ভাগ্যজনক, মাত্ৰ 4 দিনৰ কাৰণে এই অধিৱেশন কৰিব আৰু ইয়াতে এদিনো ৰাইজৰ কথা আলোচনা কৰিব পৰাকৈ বিৰোধী সদস্যসকলৰ বাবে কোনো সুযোগ দিয়া নাই। আটাইকেইদিনেই চৰকাৰী যিখিনি বিজনেছ থাকে চৰকাৰী কামৰ কাৰণেহে বিধানসভা অধিৱেশনখন কৰিছে আৰু প্ৰকৃততে গণতন্ত্ৰত শাসক বিৰোধী সকলোৱে আলোচনা কৰাৰ সুযোগ পাব লাগে। বেচৰকাৰী যিসকল সদস্য তেখেতসকলৰ বাবে বেচৰকাৰী কাৰ্য ঠিক হৈ থাকে, কিন্তু মঙলবাৰ আৰু শুকুৰবাৰ হয়। মঙলবাৰে তেখেতসকলে বাজেট আদি উত্থাপন কৰিবৰ কাৰণে সেইটো বেচৰকাৰী দিনটো চৰকাৰী কৰিলে আৰু এটা দিন বঢ়াই দিয়া হ'লে শুকুৰবাৰে আমি বেচৰকাৰী কাম কাজখিনি কৰিব পৰাকৈ সুযোগ পালোঁ হয়। সেইটোও তেওঁলোকে নাইকিয়া কৰি দিলে। অকল সোম, মংগল, বুধ, বৃহস্পতি আৰু বুধ বৃহস্পতি চৰকাৰী কাৰ্যত সদায় থাকে আৰু মঙলবাৰটো তেওঁলোকে আমাৰ পৰা কাঢ়ি ল'লে আৰু এইটো দুৰ্ভাগ্যজনক। এইবাৰ বিধানসভাত আমাৰ বহুকেইটা ইছ্যু আছে। যিহেতু এই চৰকাৰে জাতি মাটি ভেটিৰ নামত ক্ষমতাত অহাৰ পিছত দেখা গ'ল এই চৰকাৰে কিছু বহিৰাগত পুঁজিপতিৰ হাতৰ পুতলা হৈ গ'ল। তেওঁলোকে অসমক এখন ঋণগ্ৰস্ত ৰাজ্যত পৰিণত কৰিলে আৰু অসম ধাৰৰ বোজাত পোত গ'ল। মূল্যবৃদ্ধিটো আছেই, নিবনুৱা সমস্যা আছে, উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰিব পৰা নাই সেইবিলাক আছে, শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড, যাতায়াত, পথ পৰিবহণ ইত্যাদি যিটো অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো চৰকাৰ ব্যৰ্থ হৈছে। নদী গৰাখহনীয়া সমস্যা চৰকাৰে গৰাখহনীয়া সমস্যা সমাধানো কৰিব পৰা নাই আৰু ভূমিহীন লোকসকলক মাটি দিব পৰা নাই আৰু তেওঁলোকক আজি দৰিদ্ৰ ভূমিহীন লোকসকলক উচ্ছেদ কৰি তেওঁলোকক অঘৰী কৰি আছে। সকলো ফালৰ পৰাই চৰকাৰ ব্যৰ্থ। শান্তি শৃংখলা আৰু অসমৰ যিটো আইন শৃংখলা পৰিস্থিতিও সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পৰা নাই। আজি পুনৰ ছেছন আদালতত হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। আদালতত দাখিল হোৱা বহুকেইখন আবেদনৰ ওপৰত হ'ব শুনানি। শ্যামকানু মহন্তৰ অধিবক্তাই দাখিল কৰা আবেদনৰ হ'ব শুনানি। সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱাক লৈ দাখিল কৰা আবেদনক লৈ শুনানি হ'ব আদালতত। SITয়ে সিদ্ধাৰ্থৰ ঘৰটো জব্দ কৰা সন্দৰ্ভত দাখিল কৰা আবেদনক লৈ হ'ব শুনানি। ইয়াৰ লগতে আন কেইবাটাও বিষয়ক লৈ শুনানি হ'ব আদালতত। উল্লেখযোগ্য যে 13 ফেব্ৰুৱাৰীৰ শুনানিৰ পাছত এই প্ৰক্ৰিয়া লেহেমীয়া হোৱাক লৈ গৰিমা আৰু পামী বৰঠাকুৰে ক্ষোভ প্ৰকাশ কৰিছিল। আমাৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা আছে ফোন লাইনত। বিৰিঞ্চি, এই সন্দৰ্ভত আৰু কি কি তথ্য আছে আপোনাৰ লগত? প্ৰাঞ্জল, চাওক, আজি আচলতে এটা বিশেষ শুনানিৰ দিন। 13 তাৰিখে যিহেতু নিয়মীয়া শুনানি হৈছিল আৰু আজি আদালতে ধাৰ্য কৰিছিল যে যিখিনি আবেদন আচলতে এই মুহূৰ্তলৈকে অভিযুক্ত পক্ষই হওক বা SIT তদন্তকাৰী বিষয়ে যিখিনি আবেদন দিছিল সেইখিনিক লৈ আজি 16 তাৰিখ ধাৰ্য কৰিছিল। গতিকে ইয়াৰ পূৰ্বে 13 তাৰিখেও শ্যামকানু মহন্তৰ অধিবক্তাই আৰু 3খন আবেদন কৰিছে। গতিকে সেই আবেদনক লৈ শুনানি হ'ব। যিহেতু শ্যামকানু মহন্তৰ অধিবক্তাই পূৰ্বতেই আবেদন কৰিছিল যে তেওঁৰ বন্ধ হৈ থকা যিসমূহ বেংক একাউণ্ট সেইখিনি খুলি দিব লাগে বুলি, আৰু তাক লৈ শুনানি চলি আছে। আৰু সেই সমগ্ৰ বিষয়টোক লৈ গৰিমা শইকীয়া গাৰ্গে নিযুক্ত কৰা অধিবক্তাই তাক লৈ যুক্তি দেখুৱাই কৈছিল যে সেই একাউণ্টসমূহ খুলি দিব নালাগে। SIT ফালৰ পৰা কোৱা হৈছিল যে সেই বেংক একাউণ্টসমূহ খুলি দিলে তদন্তত ব্যাঘাত জন্মিব। একে সময়তে মহাবীৰ একুৱাৰ যি চিল কৰি থোৱা হৈছে সেই খুলি দিব লাগে বুলি সিদ্ধাৰ্থ শৰ্মাৰ সহযোগী যিগৰাকী ব্যৱসায়ী চেতন ধিৰাচীয়ে তেওঁৰ যিখন আবেদন কৰিছিল তাক লৈও শুনানি হ'ব। আৰু একে সময়তে SIT ফালৰ পৰা কোৱা হৈছে যে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি
সিদ্ধাৰ্থ শৰ্মাই যিটো ঘৰ ক্ৰয় কৰিছিল সেই ঘৰটো চিল কৰিব লাগে আৰু সেইটো বাজেয়াপ্ত কৰিব লাগে। এই সন্দৰ্ভতো আজি শুনানি হ'ব। গতিকে সেই শুনানি প্ৰক্ৰিয়া 10 বজাৰ লগে লগে হ'ব আৰু তাৰ পাছত আজি শুনানি প্ৰক্ৰিয়া কোনকেইটা বিষয়ত শুনানি সম্পন্ন হয় বা কি নিৰ্দেশ দিয়ে সেই কথাখিনি সময়ত গম পোৱা যাব। কিয়নো ইয়াৰ পূৰ্বেও শ্যামকানু মহন্তৰ যি অধিবক্তা আছে তেওঁ গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোত কিছু লেহেমীয়া কৰিছে বুলি অভিযোগ কৰিছে পামীৰ ঠাকুৰ আৰু গৰিমাই। গতিকে সমগ্ৰ বিষয়টোক লৈ ধৈৰ্যৰ পৰীক্ষা নাচাবলৈ পামীৰ ঠাকুৰে সকীয়াই দিছিল সংশ্লিষ্ট কৰ্তৃপক্ষক। গতিকে আজি সেই শুনানি প্ৰক্ৰিয়া কেনেধৰণে খৰতকীয়া হয় নে লেহেমীয়া হয় সেইটো সময়ত লক্ষণীয় হ'ব। ধন্যবাদ জনাইছোঁ বীৰেঞ্চি। আজি তামোলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী। জিলাখনত 4খন পকী দলং মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। বাল্টি আৰু মটঙা নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে 4খন দলং। বৰখাটাৰ সভাৰ পৰা ভাৰ্চুৱেলি মুকলি কৰিব দলংকেইখন। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাণ কৰা হৈছে 4খন দলং। তামোলপুৰত আত্মনিৰ্ভৰ অসম আঁচনিৰো ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। চৰকাৰৰ পদক্ষেপক লৈ উৎফুল্লিত তামোলপুৰবাসী। এই ব্ৰিজ দুখন হোৱাৰ লগে লগে এই অঞ্চলবাসী এই অঞ্চলৰ যি নাগৰজুলি যি কাউলি বা পাহাৰপুৰ নাৰায়ণপুৰ এইবোৰ অঞ্চলৰ যিখিনি গাঁও আছে সকলো ৰাইজৰ কাৰণে বহুত এটা মানে বহুদিনীয়া এটা সমস্যা সমাধান হৈছে। এটা সময়ত আপোনালোকে গম পায় এই নৈ দুখনৰ কাৰণে বাৰিষা দিনত আমাৰ এই অঞ্চলৰ মানুহ পাৰ হৈ যাব পৰা নাছিলে। তামোলপুৰ উন্নয়নৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিলে সেইখিনি আমি তামোলপুৰবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ। নিৰ্বাচনৰ সময়ত তেখেতে ঘোষণা কৰিছিলে যে বাল্টিৰ ওপৰত আমি এখন দলং নিৰ্মাণ কৰি দিম। আগতে ইয়াত দলং নাছিলে। মই বৰ্তমান আমি বাল্টি নদীৰ ওপৰতে আছোঁ। মানুহবিলাক যেতিয়া যাতায়াত কৰিছিলে তেতিয়া নদীৰে যাতায়াত কৰিছিলে। কোন সময়ত পানী আহে কোনো মানে তাৰ নিশ্চয়তা নাছিলে। CRPFৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি খানাপাৰাত দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন। 121গৰাকী মহিলা জোৱানৰ দ্বাৰা প্ৰদৰ্শিত দুঃসাহসিক ক্ৰীড়া। বাইক ষ্টাণ্টৰ জৰিয়তে দেশৰ মহিলা শক্তিক সমৰ্পিত এই অনুষ্ঠান। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছে এই দুঃসাহসিক ক্ৰীড়া। 17 ফেব্ৰুৱাৰীত কুমাৰ ভাস্কৰ বৰ্মা সেতুত প্ৰদৰ্শন কৰা হ'ব বাইক ৰেলী আৰু দুঃসাহসিক ক্ৰীড়া। 21 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত সামৰণি অনুষ্ঠান। ক্ষতিটো পোৱা নাই ভালকে। জাতীয় সংগঠনক ভাবুকি দিয়া ৰফিকুল ইছলামক গ্ৰেপ্তাৰ। ৰংঘৰৰ বাকৰিৰ পৰা জাতীয় সংগঠনক সকিয়নি দিছিল ৰফিকুল ইছলামে। কলগাছিয়াত থকা শহুৰেকৰ ঘৰৰ পৰা ৰফিকুলক গ্ৰেপ্তাৰ কৰা হয়। বাংলা ভাষাত জাতীয় দল সংগঠনক সকিয়নি প্ৰদান কৰিছিল ৰফিকুলে। ৰাজ্যৰ বিভিন্ন ঠাইত দল সংগঠনে এজাহাৰ দাখিল কৰিছিল ৰফিকুলৰ বিৰুদ্ধে আৰু তাৰ পাছতেই ৰফিকুলক গ্ৰেপ্তাৰ কৰা হ'ল। শিবসাগর মিয়াদেরকে খেদানো হয়, এই শিবসাগর থেকেই বলছি আমি যে ভাই যারা মিয়াদের উপরে অত্যাচার করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নেই, এই দুনিয়া তোমাদের ছেড়ে যেতে হবে। বুঝেছো? বাংলা ভাষা বুঝো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো, ঐতিহাসিক ৰংঘৰ। ইয়াৰ পৰা তোমালোকে এটা কথা
জানি লোৱা এই পৃথিৱী কাৰোবা বেছি চিৰস্থায়ী নহয় ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে এৰি যাব লাগিব গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰিবা তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ কোনেও চিৰদিন নাথাকে এই পৃথিৱীত এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে নাথাকা কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোকে ভাল কৰিলেও থাকিব বেয়া কৰিলেও থাকিব অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী আৰু দীনেশ দাসলৈ প্ৰমথেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা সংগীতজ্ঞ জেপি দাসলৈ জয়ন্ত হাজৰিকা বঁটা প্ৰদান বেলকনিত ভগৱানলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা বিশ্বজিৎ বৰালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদীপ দৈমাৰীলৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা বিশাল শৰ্মালৈ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা অম্বৰ দাসলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা হৰিশ খান্নালৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা মন্দাকিনী গোস্বামীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বাহাৰুল ইছলামলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা অনিন্দিতা দাসলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা হোমাৰজ্যোতি বৰালৈ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা শিৱাৰাণী কলিতালৈ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা শংকুৰাজ কোঁৱৰলৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা জুবলি বৰুৱালৈ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা ৰাজদীপলৈ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা অগ্নিমিত্ৰ বি কাশ্যপলৈ শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা শব্দ নিশব্দ কোলাহললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা ধনজিৎ দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা চন্দ্ৰকুমাৰ দাসলৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা ৰন্তু চেতিয়ালৈ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা পল্লৱ তালুকদাৰলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা জিৎ বৰুৱালৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰণামী বৰালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বলোৰাম দাসলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা ৰাজশ্ৰী শৰ্মালৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা অক্ষেন্দ্ৰ দাসলৈ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা বিদ্যা ভাৰতীলৈ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা ৰূপম ভূঞালৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা মামনি কলিতালৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা ইন্দ্ৰজিৎ পেগুলৈ শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা আগবঢ়োৱা হয় আচলতে চিৰিয়াছ কেৰেক্টাৰবিলাক কৰি থাকোঁ যে বেছিকৈ সেইকাৰণে কৌতুক চৰিত্ৰ শ্ৰেষ্ঠ কৌতুক চৰিত্ৰ হিচাপে নিৰ্বাচন কৰাৰ কাৰণে মই সুখী আচলতে কাৰণ কিয় মই খুব কম কমেডি ৰোলবিলাক কৰোঁ সদায় চিৰিয়াছ এক্টিংবিলাকে দি থাকে গতিকে এইটো পাই মই যথেষ্ট সুখী আৰু অসম চৰকাৰলৈ সাংস্কৃতিক সঞ্চালকালয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুযোগটি দিয়াৰ কাৰণে তেওঁলোকে বঁটা প্ৰদান কৰাৰ কাৰণে আৰু সদায় মনত থাকিব এইটো খুব ভাল লাগিছে জেতুকা পাতৰ দৰে ছবিৰ কাৰণে ৰজত কমল পাইছোঁ 2011 চনত আৰু এইবাৰ আমাৰ 2020 চনৰ যিটি অসমৰ আমাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ ছবি হিচাপে বেলকনি ভগৱানে পাইছে আৰু আমাৰ পৰিচালক বিশ্বজিৎ বৰা আৰু শ্ৰেষ্ঠ অভিনেতা হৰিশ খান্না দুয়ো বঁটা পাবলৈ সক্ষম হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ নিকিন কৰ্মী হিচাপে আমি বিশ্বত আৰু আগুৱাই নি উজ্বলাই উঠিবৰ কাৰণে যি পাৰোঁ প্ৰয়াস কৰিম তাত আমাৰ সকলোৰে প্ৰচেষ্টা লাগিব সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ